এই সংবাদ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই পল্লৱী। তিনিচুকীয়াৰ ফিলবাৰীৰ গৌৰীপুৰ গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ডত এজন লোকৰ বাসগৃহৰ লগতে জুইত সম্পূৰ্ণৰূপে জাহ যায় লোকজনৰ এখন দোকানো, লগতে জুইত জাহ যায় PMAY বাসগৃহৰ নামত লাভ কৰা নগদ ধনো। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াৰ ফিলবাৰীৰ গৌৰীপুৰ গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড। গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। আৰু অগ্নিকাণ্ডত লোকজনৰ বাসগৃহৰ লগতে দোকানগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। দৰিদ্ৰ লোকজনে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ৩২,৫০০ টকাও সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায়। লগতে অন্যান্য ধন সম্পত্তি তথা সামগ্ৰীসমূহ জুইত জাহ যায়। লগতে স্থানীয় লোকসকলে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও অগ্নিকাণ্ডত লোকজনৰ বাসগৃহৰ লগতে দোকানগৃহ সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায়। আৰু লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াৰ ফিলবাৰীৰ গৌৰীপুৰ গাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো। আৰু লোকজনৰ বাসগৃহৰ লগতে এটা দোকানগৃহ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। দৰিদ্ৰ লোকজনে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ৩২,৫০০ টকা সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায়। লগতে অন্যান্য ধন সম্পত্তি তথা সামগ্ৰীসমূহো জুইত ভস্মীভূত হয়। লগতে স্থানীয় লোকসকলে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও অগ্নিকাণ্ডত লোকজনৰ বাসগৃহৰ লগতে দোকানগৃহও সম্পূৰ্ণৰূপে জুইত জাহ যায়। আমি পুনৰবাৰ জনাইছো তিনিচুকীয়াৰ ফিলবাৰীৰ গৌৰীপুৰ গাঁৱত সংঘটিত হৈছে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড। গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনাটো। আৰু অগ্নিকাণ্ডত লোকজনৰ বাসগৃহৰ লগতে এটা দোকানগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। লগতে PMAY নামত লাভ কৰা নগদ ধনো জুইত সম্পূৰ্ণৰূপে জুইত জাহ যায়। আৰু এই ধন ৩২,৫০০ টকা সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ যায়। লগতে অন্যান্য ধন সম্পত্তি তথা সামগ্ৰীসমূহ জুইত চাৰখাৰ হয়। স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও অগ্নিকাণ্ডত লোকজনৰ বাসগৃহৰ লগতে দোকানঘৰো সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলতে এতিয়া চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। আজি ঠিক সন্ধিয়া ঠিক 5মান বজাত নহয় জানো, 5মান বজাত আমাৰ এই গাভৰুপতি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহৰ নিচেই দুখীয়া মানুহ। আজি হঠাতে মানে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই, কিন্তু জ্বলি উঠিলে। আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল। তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন, সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয়। আৰু লগতে তেওঁ সমস্ত বয় বস্তু, কাপোৰ কানি, খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি তেওঁ পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। অন্ততঃ মানুহকেইজন তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। ল'ৰা ছোৱালী 3টি, মাক বাপেক 5জন মানুহ, নিচেই অকণমানি আৰু দুখীয়া মানুহ। আমাৰ অত্যন্ত দুখ লাগিছে, ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি নিশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এতিয়া চিন্তা কৰিছোঁ, আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় তথা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ। তেখেতে কিবা এটা সহায় কৰিব। আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ, যি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে অন্ততঃ চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনি ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ। আৰু এই কথাটো আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। আজি ঠিক সন্ধিয়া ঠিক 5মান বজাত নহয় জানো, 5মান বজাত আমাৰ এই গাভৰুপতি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহৰ নিচেই দুখীয়া মানুহ। আজি হঠাতে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই, কিন্তু জ্বলি উঠিলে। আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল। তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ
মানে বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু কাপোৰ কানি খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি তেওঁ পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। অন্ততঃ মানুহকেইজন মানে তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। ল'ৰা ছোৱালী 3টি, মাক বাপেক 5জন মানুহ, নিচেই অকণমানি আৰু দুখীয়া মানুহ। আমি আমাৰ অত্যন্ত দুখ লাগিছে, ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি মানে নিশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এতিয়া চিন্তা কৰিছোঁ, আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় তথা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ, তেখেতে কিবা এটা সহায় কৰিব। আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ যি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে অন্ততঃ চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনি ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ। আৰু এই কথাটো আমাৰ আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। আজি ঠিক সন্ধিয়া 5মান বজাত নহয় জানো, 5মান বজাত আমাৰ এই গাভৰুপতি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহঘৰ নিচেই দুখীয়া মানুহ। আজি হঠাতে মানে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই, কিন্তু জ্বলি উঠিলে আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল। তাৰোপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে। সেই গৃহৰ মানে বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন সেই ধনটো আনি তেওঁ ৰাখিছিলে। সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু কাপোৰ কানি খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায়। স্থানীয় ৰাইজে সকলোৱে মিলি তেওঁৰ সহযোগিতা কৰি তেওঁ পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে। অন্ততঃ মানুহকেইজন মানে তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে। ল'ৰা ছোৱালী 3টি, মাক বাপেক 5জন মানুহ, নিচেই অকণমানি আৰু দুখীয়া মানুহ। আমি আমাৰ অত্যন্ত দুখ লাগিছে, ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি মানে নিশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ। আৰু আমি এতিয়া চিন্তা কৰিছোঁ, আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় তথা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ, তেখেতে কিবা এটা সহায় কৰিব। আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ যি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে অন্ততঃ চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনি ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ। আৰু এই কথাটো আমাৰ আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ।